পাইছে পৰেশ মালাকাৰ, সাধাৰণ সম্পাদক অসম নাগৰিক সমাজ, আৰু মোৰ সোঁফালে বিশিষ্ট অধিবক্তা লেখক শান্তনু বৰঠাকুৰ। গতিকে আমি তিনিগৰাকী আপোনালোকৰ নাগৰিক সমাজৰ হৈ দুটামান কথা ক'ব খুজিছোঁ। অসমৰ এতিয়া যিটো জ্বলন্ত সমস্যা বুলিয়ে ক'ব পাৰি, বহু চৰ্চিত যিটো বিষয়, সেইটো হ'ল যে চৰকাৰী উদ্যোগত চলি থকা উচ্ছেদ। এই উচ্ছেদ এটা ধুবুৰী আৰু গোৱালপাৰালৈ আমি যদি চাওঁ, তেতিয়া দেখিম যে এটা মানৱীয়তাৰ সকলো সীমা চেৰাই গৈ সেই পৰ্যায় এটাত উপনীত হৈছে। এখন সভ্য সমাজত, এখন সুস্থ সমাজত এনেকুৱা ঘটনা আমাক সচেতন ব্যক্তিসকলক উদ্বিগ্ন কৰে, আৰু ইয়াত বিৰোধিতা কৰিবৰ কাৰণে আমি ইতিমধ্যে বিৰোধিতা কৰিছোঁ বিভিন্ন প্লেটফৰ্মত। কিন্তু আজি আপোনালোকক নাগৰিক সমাজৰ হৈ এটা প্ৰেছ বিবৃতি আপোনালোকৰ সন্মুখত মই পঢ়ি দিব খুজিছোঁ, আৰু এইটো পঢ়ি দিয়াৰ পিছত আপোনালোকে যদি কিবা প্ৰশ্ন থাকে তাৰপিছত আপোনালোকে কৰিব পাৰিব। আৰু মই এতিয়া বিবৃতিটো পঢ়ি দিছোঁ, বৰ দীঘল নহয় বাৰু। আমি কৈছোঁ যে আহক আমি সকলোৱে এই অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰোঁ। অসম নাগৰিক সমাজে অসমত চৰকাৰী উদ্যোগত চলি থকা উচ্ছেদৰ বিৰোধিতা কৰে। শেহতীয়াকৈ ধুবুৰী আৰু গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইত চৰকাৰে চলোৱা উচ্ছেদ অতি অমানৱীয় আৰু গৰিহণাযোগ্য। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পিছত সুপৰিকল্পিতভাৱে অসমৰ ভূমি বহু জাতিকক গতাই দিয়াৰ এক চতুৰ চক্ৰান্ত চলিছে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত বৰদোৱাৰ উপগ্ৰহীয় নগৰ নিৰ্মাণৰ নামতেই হওক, কাৰ্বি আংলঙৰ লং পথাৰত সৌৰশক্তি প্ৰকল্পৰ নামত আম্বানীক মাটি প্ৰদানৰ কথাই হওক, অথবা পৰ্বত ঝোৰা কাজিৰঙা আদিত খিলঞ্জীয়া মানুহৰ হাতত থকা ভূমি বহুজাতিকক গতাই দিয়াৰ কথাই হওক, এই সকলো এই পৰিকল্পনাৰেই অংশ। শেহতীয়াকৈ ধুবুৰী জিলাত বৃহৎ সংখ্যক মানুহক উচ্ছেদ কৰি সেই মাটি তাপ বিদ্যুৎ প্ৰকল্পৰ নামত আদানী গোষ্ঠীক গতাই দিবলৈ বিচৰা কাৰ্যক বহুজাতিকৰ মাটি দখল লেণ্ড গ্ৰেবিং প্ৰক্ৰিয়াৰ পৰা বিচ্ছিন্নকৈ চাব নোৱাৰি। অসমৰ সাধাৰণ খেতিয়কৰ ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰি এই তথাকথিত উদ্যোগৰ সস্তীয়া শ্ৰমিকত পৰিণত কৰাৰ এনে চৰকাৰী ষড়যন্ত্ৰক অসম নাগৰিক সমাজে গৰিহণা দিয়ে। কাৰণ আমাৰ সাধাৰণ খেতিয়কক সস্তীয়া শ্ৰমিকলৈ পৰিণত কৰাৰ এইটো এটা সুপৰিকল্পিত ষড়যন্ত্ৰ। এই কথা আমি সকলোৱে জানো যে অসমৰ বৃহৎ সংখ্যক সাধাৰণ খেতিয়ক আৰু অনা খেতিয়কে দীৰ্ঘদিন ধৰি ভোগ দখল কৰাৰ পাছতো আমি নাগৰিক হিচাপে ৰাইজক আহ্বান জনাব পাৰোঁ, ৰাইজক সজাগ কৰিব পাৰোঁ, ৰাইজক সচেতন কৰিব পাৰোঁ। আৰু আইনৰ যি ব্যাখ্যা দাঙি ধৰিলে বৰঠাকুৰে, সেই ধৰণৰ আমি ব্যাখ্যা বা আইনে কি কৈছে, ন্যায়ালয়ে কি কৈছে, এই কথাটো আমি ৰাইজক ক'ব পাৰোঁ। আৰু সেই কথা আমি ক'ম আপোনালোকৰ জৰিয়তে ৰাইজক আমি ক'ম। গতিকে এটা জনমত গঠনত আটাইতকৈ ডাঙৰ ভূমিকাটো সংবাদ মাধ্যমৰ।
সংবাদ মাধ্যমে যদি সেই এজেণ্ডা লৈ পেলাই কাম কৰে, চৰকাৰী এজেণ্ডা এটা থাকে, মুখ্যমন্ত্ৰী এটা এজেণ্ডা থাকে, আৰু এই ধৰণৰ এটা ৰাজহুৱা এজেণ্ডা থাকে, সেইমতে কাম কৰিবৰ কাৰণে আমি ৰাইজক আহ্বান জনাম। আপোনালোকক কিয় মাতিছোঁ? আপোনালোকৰ জৰিয়তে আমি বিচাৰিছোঁ এটা প্ৰবল জনমত গঢ়ি তোলক। আৰু এইটো কওঁ লগতে, মোৰ ব্যক্তিগত অভিজ্ঞতা, আমাৰ তিনিজনৰে আছে এইটো অভিজ্ঞতা, যে আমি অসমৰ বিভিন্ন ঠাইত উচ্ছেদৰ সময়লৈ গৈছোঁ প্ৰতিবাদস্থলীলৈ। মই গৈ আহিছোঁ। আপুনি গৈ আহিছে, মই মিকি বামুণীৰ পৰা আৰম্ভ কৰি কাৰ্বি আংলং এইবিলাক সকলোতে আমি মাত মাতিছোঁ, গৈছোঁ, হাজাৰ হাজাৰ মানুহ তাত সমাৱেশ হৈছে। এই কথাটো মনত ৰাখিব লাগিব যে ৰাইজে অস্ত্ৰ নাই, তেওঁলোকৰ মেচিনেৰী নাই, তেওঁলোকৰ কোনো সংবাদ মাধ্যম অলপ আছে, কিন্তু অনবৰত সংবাদ মাধ্যমেও তেওঁলোকৰ লগত লাগি থাকিব পৰা নাই। গতিকে তেওঁলোকে প্ৰতিবাদ কৰিছে। এইটোৱে হৈছে আজি আটাইতকৈ ডাঙৰ সত্য। আৰু এই প্ৰতিবাদ নাই হোৱা বুলি কোনোবাই যদি কয়, আমাৰ আপত্তি আছে, কাৰণ আমি নিজেই দেখিছোঁ এই প্ৰতিবাদৰ আমি থলীলৈ গৈছোঁ, তেওঁলোকক সমৰ্থন কৰিছোঁ। এতিয়া চৰকাৰে যাতে কৰিব নোৱাৰে, বাধা দিবৰ কাৰণেই আপোনালোকক মাতি আনি এই কথাখিনি কৈছে। সেইটোৰে অংশ এইটো। আপোনালোকক ক'ব খুজিছোঁ যে চৰকাৰক আপোনালোকে সতৰ্ক কৰি দিয়ক। আৰু ইয়াৰ পৰিণতি এই খিলঞ্জীয়া মানুহক যিধৰণে তেওঁলোকে জোকাই লৈছে, যিধৰণে তেওঁলোকে ভাবিছে যে আমাক দেখা নাই, মুখ্যমন্ত্ৰীয়ে ভাবিছে মোৰ ষড়যন্ত্ৰ চক্ৰান্ত মোৰ ৰাইজে দেখা নাই, কিন্তু নহয়। আপোনালোকে গৈ যাওক, ফিল্ড ৰিপৰ্টিং কৰক, দেখিব যে ৰাইজে ভালদৰে বুজি উঠিছে। গতিকে ট্ৰাইবেল মানুহক যিধৰণে অত্যাচাৰ কৰিছে, ইয়াত বাংলাদেশী শ্লোগান দিলে কি হ'ব? সেইকাৰণে আমি কৈছোঁ যে প্ৰতিবাদ উমুকি নৰয়, প্ৰতিবাদ বন্দুক বেনেটেৰে কেতিয়াও শেষ কৰিব নোৱাৰে। আৰু এই এটা উচিত কামত, এইটো যে অধিকাৰৰ প্ৰশ্ন, মাটি ভেটি জাতি মাটি ভেটি কথা ইয়াত জড়িত হৈ আছে। গতিকে ই আগবাঢ়িব আৰু চৰকাৰে এদিন নেগুৰ পেলাই দিবলৈ বাধ্য হ'ব গৈছে। এই মতামত জনমত এটা বাংলাদেশীক তাৰ পৰা উচ্ছেদ কৰা বুলি পেলাই চৰকাৰে মানুহক বুজাব খুজিছে। তাৰমানে হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশীক এইবাৰ উচ্ছেদ কৰিব। কিন্তু বাংলাদেশীক উচ্ছেদ হ'ল নেকি? ইয়াৰ পৰা গৈ বেলেগ এটা বৰঠাকুৰে ক'লে যে 50,000 টকা দি পেলাই তাত সংস্থাপিত কৰিছে। গতিকে এইটো সম্পূৰ্ণ ৰাজনৈতিক। আৰু খিলঞ্জীয়াৰ 55,000 বিঘা মাটি, খিলঞ্জীয়াৰ সমগ্ৰ অসমত এতিয়ালৈকে 55,000 বিঘা মাটি কাঢ়ি আনি কৰ্পৰেটক দিব খোজা হৈছে। আদানী, আম্বানী, পতঞ্জলি, অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহ, এইবিলাকক গতাই দিয়াৰ যিটো ষড়যন্ত্ৰ চলিছে, তাৰ আমি বিৰোধিতা কৰিছোঁ। আৰু আমাক উত্তৰ লাগে যে আমাক খিলঞ্জীয়া মানুহক তোমালোকে মাটি কৰ্তা কেতিয়া দিবা বা কিমান দিলা এতিয়ালৈকে, তাৰ এখন বৰঠাকুৰে চিঠ্ঠপত্ৰ প্ৰকাশ কৰে। কাৰণ ইলেকশ্যনৰ আগতে মানুহক বলীয়া কৰি এটা অমানৱীয় উচ্ছেদ চলাই বাংলাদেশে বিৰোধিতা কৰিছোঁ বুলি কৈ অসমৰ মানুহৰ চকুত ধূলি দি নিৰ্বাচন খেলাৰ যিটো ষড়যন্ত্ৰ, সেইটোক আমি বিৰোধিতা কৰিছোঁ। যিহেতু ধুবুৰী সমষ্টিত তেওঁলোকৰ ঘৰ মাটি বাৰী আছে এটা পৰিয়ালৰ, তেওঁলোকে গৈ আকৌ লখিমপুৰত গৈ তেওঁলোকে ফুকনৰ অনুবাৰীটো মাটি জমা কৰিছে। ঠিক তেনেদৰে বৰপেটা এটা পৰিয়ালো তেনেকৈ চব বনাঞ্চলৰ মানুহক যদি বহিছে, সেই বনাঞ্চলৰ পৰা মানুহক আঁতৰাই দিয়াৰ, উঠাই দিয়াৰ, উচ্ছেদ কৰাৰ অধিকাৰ চৰকাৰৰ আছে। ইয়াতে দুটা কথা ইয়াত আছে। প্ৰথম কথাটো হ'ল যে মানুহ যেতিয়া বহিছিল প্ৰথম অৱস্থাত, তেতিয়াই আপোনাৰ এইবিলাকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। তেওঁলোকে কোনেও সেইবিলাক নকৰিলে। দ্বিতীয় কথাটো হ'ল যে উচ্ছেদ যেতিয়া তেওঁলোকে কৰিছে, উচ্ছেদৰ এটা পদ্ধতি আছে যে আজি আপোনালোকৰ কি হৈছে চাওক, যে আপোনালোকে চব ঠাইতে যদি চাই থাকে যে কাকো কোনো ধৰণৰ নটিচ দিয়া নাই। ইভেন কোৰ্টে যেতিয়া তেওঁলোকক নটিচ দিবলৈ কৈছে, নটিচ নিদিয়াকৈ তেওঁলোকক আপোনাৰ উচ্ছেদ কৰা, তেনে নিৰ্দিষ্ট সময় দিয়া হৈছে। উচ্চতম ন্যায়ালয়ে কেনেকৈ উচ্ছেদ কৰিব লাগিব তাৰ এটা নিয়ম বান্ধি দিছে যে ইমান দিনৰ সময় দিব লাগিব, 15 দিনৰ নটিচ দিব লাগিব, তেওঁলোকৰ কথা কোৱাৰ সুযোগ দিব লাগিব। তাৰপিছতো তেওঁলোকক এটা নিৰ্দিষ্ট সময় দিব লাগিব যে ইমান দিনৰ ভিতৰত তোমালোকে অল্টাৰনেটিভ ব্যৱস্থা কৰা। বনাঞ্চলৰ ভিতৰত যিবিলাক মানুহে বসতি স্থাপন কৰি আছে, তেনেকুৱা মানুহৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ নিয়ম মানি তেওঁলোকে কৰা কৰিছে, সেইটো কোনো কথা নাই। কিন্তু সেইটো নকৰি জোৰ জবৰদস্তি বুলডোজাৰ লৈ ঘৰ ভাঙি দিয়া, ল'ৰা ছোৱালী মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিয়া, এই যিবোৰ ঘটনা ঘটিছে, এইবিলাক পৰিমাণত গাঁৱৰ মানুহকে আমি কৈ আছোঁ বাৰে বাৰে সেইটো কথা
উচ্চতম ন্যায়ালয়ে যিটো কথা কৈ আছে আমি সেইটো কথা কৈ আছোঁ যে নিয়ম মানা, তোমালোকে নিয়ম মানা, কিন্তু তেওঁলোকে নিয়ম মানিবলৈ প্ৰস্তুত নহয়। কাৰণ নিয়মটো মানি যেতিয়া কামটো কৰিবলৈ যাব তেতিয়া এইবিলাক যে নাটকবিলাক যে কৰি আছে সেই ৰাজনৈতিক সুযোগটো নাথাকিব, সেইটোৱে কথা। গতিকে যিটো কাম আপুনি নিয়ম মানি কৰিব পাৰে সেইটো নিয়ম ভাঙি কিয় কৰিব লাগে? আৰু চৰকাৰৰ কামটো হ'ল আইন আদালতে যি নিৰ্দেশ দিছে সেই নিৰ্দেশ মানি চলা। চৰকাৰী মাটিত কোনোবাই বসবাস কৰি আছে তাক কেনেকৈ উচ্ছেদ কৰিব লাগিব তাৰ কাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায় প্ৰদান কৰি লৈছে। গতিকে তেনেকুৱা ব্যৱস্থাত সেইবিলাকক গুৰুত্ব নিদি কেৱল ৰাজনৈতিক স্বাৰ্থত যি ধৰণে উচ্ছেদ কৰিছে সেইটোৰ আমি বিৰোধিতা কৰিছোঁ। চৰকাৰৰ ক্ষমতাক আমি প্ৰশ্ন কৰা নাই, চৰকাৰৰ ক্ষমতা আছে, কিন্তু ক্ষমতাৰ ব্যৱহাৰটো কেনেকৈ কৰিব সেইটোহে গুৰুত্বপূৰ্ণ কথা। ইয়াৰ এক ঐতিহাসিক প্ৰেক্ষাপট আছে। ইয়াৰ এক ঐতিহাসিক প্ৰেক্ষাপট আছে। অসমত মূলতঃ জনজাতীয় আৰু অৰ্ধ জনজাতীয় সমাজত ব্যক্তিগত মাটিৰ ধাৰণা এটা নথকাৰ বাবেই অধিকাংশ মানুহ ভূমি পত্তন প্ৰক্ৰিয়াৰ পৰা আঁতৰত আছিল। এইটো বৰ লক্ষ্য কৰিবলগীয়া বিষয়। আনহাতেদি যদি আপোনালোকৰ ইয়াত কিবা বেছি পৰিষ্কাৰকৈ জানিব খুজিলে আমাক প্ৰশ্ন কৰিব পাৰে। ফলত যুগ যুগ ধৰি বসবাস কৰি থকাৰ পাছতো তেওঁলোক তথাকথিত চৰকাৰী মাটিৰ বেদখলকাৰীটো আমি ঊৰ্ধ্বকমাত যদি দিওঁ, সেই বেদখলকাৰী হৈ গ'ল। এতিয়া তেওঁলোকৰ গাত বেদখলকাৰী লেবেল পৰিব চৰকাৰৰ উদ্যোগত। অসমৰ বৃহৎ সংখ্যক পমুৱা মুছলমানে বানপানী গৰাখহনীয়াৰ দ্বাৰা আক্ৰান্ত হৈ বিভিন্ন চৰকাৰী মাটিত বসবাস কৰিবলৈ বাধ্য হৈছে। অসম নাগৰিক সমাজে উপলব্ধি কৰে যে এই প্ৰেক্ষাপটটো সন্মুখত নাৰাখি, এই কথাটো যদি আমি বিবেচনালৈ নানো, এই পটভূমিটো যদি আমি সন্মুখত লৈ নলওঁ, তেতিয়াহ'লে মাটি বেদখলকাৰী প্ৰক্ৰিয়াটোক বিচ্ছিন্নভাৱে চাব নোৱাৰি। বেদখলকাৰীটো তেওঁলোকে কোৱা কথা, আমি কোৱা নহয়। গতিকে তাৰ পৰা আমি আঁতৰাই বা বিচ্ছিন্নভাৱে আমি কেতিয়াও চাব নোৱাৰোঁ। অসমৰ জাতীয় জীৱন সংহত আৰু সুৰক্ষিত কৰাৰ বাবে থলুৱা খিলঞ্জীয়া কৃষক ৰাইজক ভূমি অধিকাৰ প্ৰদান কৰাটো অতি জৰুৰী। সেইটো মই আকৌ এবাৰ পঢ়িব খুজিছোঁ যে অসমৰ জাতীয় জীৱন সংহত আৰু সুৰক্ষিত কৰাৰ বাবে থলুৱা খিলঞ্জীয়া কৃষক ৰাইজক ভূমিৰ অধিকাৰ প্ৰদান কৰাটো অত্যন্ত জৰুৰী। কিন্তু দুৰ্ভাগ্যবশতঃ বৰ্তমানৰ চৰকাৰখনে বৃহৎ বহুজাতিক গোষ্ঠীক ভূমি প্ৰদান কৰাৰ উদ্দেশ্যেৰে ব্যাপক হাৰত ভূমি লুণ্ঠন অভিযান আৰম্ভ কৰিছে। এই ভূমি লুণ্ঠনটো আমি ঊৰ্ধ্বকমাত দিছোঁ। এইটো এটা আমি ভূমি লুণ্ঠন বুলি ক'ব খুজিছোঁ। এই অভিযান তেওঁলোকে আৰম্ভ কৰিছে আৰু তাত নানা ৰং সানি পেলাই মানুহক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছে। সন্মুখত নিৰ্বাচনটো সন্মুখত লৈ তেওঁলোকে এই ধৰণৰ কিছুমান কথা কৈ ৰং সানি ভুৱা তথ্য, মিছা কথা, ভুৱা ব্যাখ্যা দি এটা সাধাৰণ মানুহক এশ্ৰেণী মানুহৰ বিৰুদ্ধে উচতাই দিছে আৰু নিৰ্বাচনত সুবিধা ল'বৰ বাবে এক সুপৰিকল্পিত ষড়যন্ত্ৰত তেওঁলোক লিপ্ত হৈছে। গতিকে এনে অভিযান, এনে কাৰ্যক অসমীয়া নাগৰিক সমাজে তীব্ৰ ভাষাৰে বিৰোধিতা কৰিছে। আমাৰ ক'বলগীয়া এইখিনি। তলত আছে, মই আছোঁ, সাধাৰণ সম্পাদক মালাকাৰ আছে, শান্তনু বৰঠাকুৰ আছে। গতিকে আপোনালোকৰ যদি কিবা ইয়াৰ ওপৰত